মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই পণ্ডিতা শৰ্মাই তোমালোকক মোৰ এই ক্লাছলৈ স্বাগতম জনাইছোঁ। মই ক্লাছ 9ৰ বিজ্ঞানখন পঢ়ি আছিলোঁ, তাৰ 2 নম্বৰ চেপ্টাৰটো পঢ়ি আছোঁ। আমাৰ চাৰিকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে সেই চেপ্টাৰটো। গতিকে সেই চেপ্টাৰটো মই ইতিমধ্যে পৃথকীকৰণখিনি পঢ়ি শেষ হ'ল আৰু ভৌতিক পৰিৱৰ্তন ৰাসায়নিক পৰিৱৰ্তনো পঢ়িলোঁ, মানে পেজ নম্বৰ 24লৈকে মোৰ পঢ়া হৈ গ'ল। গতিকে সেইখিনি ভিডিঅ' মই ইতিমধ্যে দিয়া আছে। তোমালোকে মোৰ চেনেলটোত যাবা, গৈ মোৰ প্লে'লিষ্টত ক্লিক কৰি দিবা। চেনেলটোত গৈ প্লে'লিষ্টত ক্লিক কৰিলে গোটেই ভিডিঅ'খিনি তোমালোকে পাবা। আৰু যিখিনি তোমালোকৰ যদি কিবা তাত থাকি যায় সেইখিনি মোক তোমালোকে জনাবা, মই আকৌ তোমালোকক সেইখিনি বুজাবলৈ চেষ্টা কৰিম। গতিকে আজি আহোঁ আমি পেজ নম্বৰ 25, বিশুদ্ধ পদাৰ্থৰ প্ৰকাৰ কি কি। আমি পদাৰ্থখিনিক প্ৰধানকৈ দুটা ভাগত ভাগ কৰিছোঁ, বিশুদ্ধ পদাৰ্থ আৰু মিশ্ৰণখিনি তাৰমানে পঢ়ি শেষ হ'ল আমাৰ। মিশ্ৰণৰ সমসত্ব মিশ্ৰণ, অসমসত্ব মিশ্ৰণ, তাৰপাছত সমসত্ব মিশ্ৰণ বুলি কওঁতে দ্ৰৱণ পঢ়িছিলোঁ, অসমসত্ব মিশ্ৰণ কওঁতে কলয়দীয় দ্ৰৱ আৰু প্ৰলম্বন পঢ়িছিলোঁ। তাৰপাছত মিশ্ৰণৰ উপাদানবোৰ পৃথকীকৰণ পঢ়িলোঁ। উপাদানবোৰ পৃথকীকৰণ বুলি কওঁতে বাষ্পীভৱন, স্ফটিকীকৰণ, ঊৰ্ধ্বপাতন, পৃথকীকৰণ চুপি, পাতন, আংশিক পাতন, এইখিনি পঢ়ি আমাৰ হৈ গ'ল। তাৰমানে আমাৰ মিশ্ৰণ পঢ়ি হৈ গ'ল। এতিয়া আমি কি পঢ়িম, বিশুদ্ধ পদাৰ্থৰ প্ৰকাৰ কি কি। গতিকে আজি আমি পঢ়িম আচলতে বিশুদ্ধ পদাৰ্থ। সেই তালিকা এখন যে মই প্ৰথম ক্লাছ মানে এই চেপ্টাৰটো আৰম্ভ কৰোঁতে মই তালিকা এখন বনাইছিলোঁ, সেই তালিকাখনত আমি বিশুদ্ধ পদাৰ্থ বুলি কওঁতে যিবোৰ পদাৰ্থ কেৱল এবিধ উপাদানেৰে গঠিত হয়, এবিধেই উপাদান থাকিব, সেই তেনেধৰণৰ পদাৰ্থক বিশুদ্ধ পদাৰ্থ বুলি কয়। আৰু যিবোৰ পদাৰ্থত একাধিক উপাদান থাকে সেয়া হৈছে মিশ্ৰণ। আৰু মিশ্ৰণ পঢ়িলোঁ ইতিমধ্যে, গতিকে মিশ্ৰণৰ কথা এতিয়া মই নকওঁ আৰু এইমাত্ৰ মই বিশুদ্ধ পদাৰ্থত কি কৈছোঁ, যিবোৰ পদাৰ্থত এবিধেই উপাদান থাকে। এইবোৰ মানে চেনি, যেনিবা চেনি বুলি চেনি মই যদি চাওঁ তাত চববোৰ দানা চেনিৰে, তাৰমানে সেয়া হৈছে বিশুদ্ধ পদাৰ্থ। নিমখ এইখিনি ল'লোঁ, নিমখখিনি চাইছোঁ মই, নিমখৰ প্ৰতিটো দানা মই চিলেকি চাইছোঁ সি নিমখেই, তাৰমানে বেলেগ নাই আৰু, তেতিয়াহ'লে সেয়া হৈছে বিশুদ্ধ পদাৰ্থ। কিন্তু আমি গাখীৰ বুলি কওঁতে গাখীৰো আমি চাইছোঁ যে গাখীৰে আছে, কিন্তু গাখীৰখিনি যদি আমি ভালকৈ চাওঁ তাত কিন্তু গাখীৰত বহুত কিবাকিবি মিহলি হৈহে গাখীৰৰ নিচিনাহে বগা গাখীৰখিনি হৈছে। গতিকে গাখীৰ কিন্তু বিশুদ্ধ পদাৰ্থ নহয়, আকৌ গাখীৰ কিন্তু বিশুদ্ধ পদাৰ্থ নহয়। কিন্তু গাখীৰ হৈছে এবিধ মিশ্ৰণ পদাৰ্থ। সি হ'ল কলয়দীয় মিশ্ৰণ বা কলয়দীয় দ্ৰৱ যে পাইছিলোঁ আমি। তেনেকৈ মুঠৰ ওপৰত যদি এটা পদাৰ্থক আমি ভালকৈ বিশ্লেষণ কৰি চাওঁতে যদি অকল একেধৰণৰে পদাৰ্থৰ কণিকা পাওঁ, তেনেহ'লে সেয়া পদাৰ্থকে আমি কি বুলি কওঁ, বিশুদ্ধ পদাৰ্থ বুলি কওঁ। গতিকে বিশুদ্ধ পদাৰ্থ 2 ধৰণৰ হয়। বিশুদ্ধ পদাৰ্থ কেইধৰণৰ হ'ব পাৰে, দুই ধৰণৰ, মৌল আৰু যৌগ। বা এইটো কি হ'ব পাৰে, মৌলিক পদাৰ্থ আৰু যৌগিক পদাৰ্থ। মৌলক কি বুলি কয়, মৌলিক পদাৰ্থ, কথা একেটাই তাৰমানে। আৰু কি হ'ব, যৌগিক পদাৰ্থ। মৌলিক পদাৰ্থ আৰু যৌগিক পদাৰ্থ। এতিয়া কথা হ'ল, মৌলিক পদাৰ্থ আৰু যৌগিক পদাৰ্থ। মৌলিক পদাৰ্থ বুলি কোৱাৰ লগে লগে যদি এটা পদাৰ্থ এবিধ মৌলেৰে গঠিত হয়, মৌল বুলি কওঁতে আমি 10ত গৈ অকণমান আৰু ভালকৈ পঢ়িম, কিন্তু হ'লেও এইটোতো ধাৰণাটো লৈ ল'ব লাগিব। মৌল বুলি কওঁতে প্ৰকৃতিত 96টা প্ৰাকৃতিক মৌল আছে, আৰু বৰ্তমান কিন্তু আমাৰ মৌলৰ সংখ্যা আচলতে 118টালৈকে আৱিষ্কাৰ হৈ গৈছে। গতিকে মৌল বুলি কওঁতে কাৰ্বন, হাইড্ৰজেন, অক্সিজেন, নাইট্ৰজেন এনেকৈ আমি যিবোৰ কওঁ সেইবোৰ হৈছে মৌল। মানে তোমালোকক এতিয়া যিহেতুকে এতিয়ালৈকে একো পোৱা নাই, সেইধৰণে সেই শব্দবোৰ কিন্তু শুনিছা তোমালোকে, কাৰ্বন, হাইড্ৰজেন, অক্সিজেন, নাইট্ৰজেন এনেকৈ যে কওঁ মই, মানে কাৰ্বন গেছ কি কাৰ্বন অক্সিজেন গেছ এনেকৈ ক'লে কিন্তু কথাটো সেইটো কোৱা নাই। মানে মই কাৰ্বন, অক্সিজেন, হাইড্ৰজেন, নাইট্ৰজেন, ছালফাৰ, ক্ল'ৰিন, তাৰপাছত আহিলে ছডিয়াম, পটাছিয়াম, মেগনেছিয়াম, আইৰণ মানে লু,
তাম এইবোৰ হৈছে কি মৌল। যদি এটা পদাৰ্থ তেনেকুৱা এবিধ মৌলৰে গঠিত হয়, এবিধ মৌলৰে যদি গঠিত হয়, সেই পদাৰ্থটোক কি বুলি কোৱা হয়? মৌলিক পদাৰ্থ। আৰু আমি সাধাৰণতে কি বুলি কওঁ তাক? মৌল। মানে পদাৰ্থ দুই ধৰণৰ, বিশুদ্ধ পদাৰ্থ দুই ধৰণৰ, মৌল আৰু যৌগ, মানে মৌলিক পদাৰ্থ, যৌগিক পদাৰ্থ। যেতিয়া এটা পদাৰ্থত কেৱল এবিধ মৌল থাকিব, তেতিয়া তেনে পদাৰ্থক কি বুলি কোৱা হয়? মৌল বা মৌলিক পদাৰ্থ বুলি কোৱা হয়। মানে কথা হ'ল, মই যে ক'লোঁ তোমালোকক যে এইমাত্ৰ ক'লোঁ কাৰ্বন, হাইড্ৰজেন, অক্সিজেন, নাইট্ৰজেন, ছালফাৰ, কপাৰ মানে তাম, আইৰণ, আমি পামগৈ ইয়াৰ পিছৰ চেপ্টাৰটো দেই, মেগনেছিয়াম, ক্ল'ৰিন, এইবোৰ হৈছে কি মৌল। মানে এইবোৰ যে মই লিখিছোঁ, এনেকুৱা মৌল কেইটা আছে বুলি কৈছোঁ মই এতিয়ালৈকে? 118টামান মৌল আৱিষ্কাৰ হ'ল। গতিকে এই মৌলবিলাকৰ যদি এই ছালফাৰেৰে লগ লাগি এটা পদাৰ্থ যদি অকল ছালফাৰে থাকে, তেতিয়াহ'লে সি মৌলিক পদাৰ্থ। তাৰমানে যদি বোলে অকল নাইট্ৰজেনে থাকে, তেতিয়াহ'লে সি মৌলিক পদাৰ্থ। মানে কি হ'ল, এতিয়া নাইট্ৰজেন গেছ, ইয়াৰ পৰা মই যদি ইয়াক পালোঁ, এয়া ক্ল'ৰিন গেছ, বায়ুমণ্ডলৰ ক্ল'ৰিন, তাৰপাছতে যেনিবা পালোঁ এই হাইড্ৰজেন গেছ, বায়ুমণ্ডলত আছে হাইড্ৰজেন গেছ। আমি বায়ুৰ এবিধ মিশ্ৰ পদাৰ্থ পঢ়িছিলোঁ। মিশ্ৰ পদাৰ্থত বায়ুত প্ৰধানকৈ উপাদান কি থাকে? অক্সিজেন থাকে আৰু নাইট্ৰজেন থাকে। নাইট্ৰজেন কিমান থাকে? 78% থাকে। অক্সিজেন কিমান থাকে? 21% থাকে। এনেকৈ যে কৈছিলোঁ, হাইড্ৰজেন থাকে একদম কম পৰিমাণৰ। তেনেকৈ অক্সিজেন বুলি কওঁতে এয়া অক্সিজেন গেছ বায়ুমণ্ডলত এনেকৈহে থাকিব। তাৰমানে এইধৰণে থাকিব, গতিকে এইবিলাক হৈছে কি? এই হাইড্ৰজেন গেছ বায়ুমণ্ডলত যে আছে হাইড্ৰজেন গেছ, তাত কি হৈছে? এনেকুৱা হাইড্ৰজেনৰ এনেকুৱা দুটা পৰমাণু লগ লাগি আছে, দুটা আছে। মানে মুঠৰ ওপৰত অকল হাইড্ৰজেনেই আছে। এই অক্সিজেন গেছ বুলি যে ক'লোঁ, বায়ুমণ্ডলত থকা এইটো বায়ুমণ্ডলৰ যে অক্সিজেন বুলি কৈছোঁ, বায়ুমণ্ডলৰ অক্সিজেন বুলি কওঁতে সি পদাৰ্থ, মানে সি পদাৰ্থ গঠন কৰি আছে। কেনেকুৱা পদাৰ্থ গঠন কৰি আছে? মৌলিক পদাৰ্থ গঠন কৰি আছে। এয়া হ'ল অক্সিজেনৰ দুটা আছে। তাৰমানে এনেকুৱা অক্সিজেন দুটা লগ লাগি আছে। এয়া অক্সিজেন গেছ হৈ গ'ল, পদাৰ্থ হৈ গ'ল। নাইট্ৰজেন, এনেকুৱা নাইট্ৰজেন দুটা লগ লাগি আছে। গতিকে ই নাইট্ৰজেন এটা পদাৰ্থ হৈ গ'ল। বায়ুমণ্ডলত থকা নাইট্ৰজেনটো এটা পদাৰ্থ। কেনেকুৱা পদাৰ্থ? সি বিশুদ্ধ পদাৰ্থ। কেনেকুৱা বিশুদ্ধ পদাৰ্থ? সি মৌলিক পদাৰ্থ, বা তাক কি বুলি কৈছোঁ আমি? মৌল বুলি কৈ আছোঁ। এতিয়া কথা হ'ল, অ'জন বুলি কওঁতে অ'জন লেয়াৰ তোমালোকে পাইছা সৰুতে? বায়ুমণ্ডলত থকা এটা লেয়াৰ হৈছে কি? অ'জন লেয়াৰ। তাত O3 তাৰ হেৰিটো মানে কি হৈছে? ইও এটা পদাৰ্থ। তাৰমানে ইয়াত অক্সিজেনৰ তিনিটা আছে, এনেকুৱা তিনিটা অক্সিজেন লগ লাগি আছে। মানে গতিকে ইও হৈছে কি? অ'জনো হৈছে কি? এটা বিশুদ্ধ পদাৰ্থ, মৌলিক পদাৰ্থ। বিশুদ্ধ কেনেকুৱা পদাৰ্থ? মৌলিক পদাৰ্থ বা মৌল। বুজি পাইছা নিশ্চয়? কিন্তু বায়ুমণ্ডলত আকৌ লগত কি থাকে? জলীয় বাষ্পও থাকে নহয়। বায়ুমণ্ডলত আকৌ জলীয় বাষ্পও থাকে। জলীয় বাষ্প মানে কি? পানী থাকে, পানীৰ কণিকা থাকে। এয়া পানী হ'ল এয়া। তাৰপাছতে আকৌ মিথেন গেছো থাকে বুলি কৈ আছিলে তোমালোকক, পঢ়িছিলোঁ আমি। এয়া CH4। তাৰমানে ইয়াত কি হৈ আছে এতিয়া চোৱা তোমালোকক? এইটোত কি হৈ আছে? এনেকুৱা হাইড্ৰজেনৰ এনেকুৱা হাইড্ৰজেন দুটা আছে, এনেকুৱা অক্সিজেন এটা আছে। মুঠ তিনিটা আছে। তাৰমানে দুইয়াকে তিনিটা কিবা পৰমাণু লগ লাগি আছে। মানে ইয়াত দুবিধ এনেকুৱা মৌল আছে, হাইড্ৰজেনো আছে, অক্সিজেনো আছে। মিথেনত কি হৈছে? কাৰ্বনো আছে, আকৌ হাইড্ৰজেনো আছে। ইও কিন্তু পদাৰ্থ, ইও এটা পদাৰ্থ। বায়ুত থকা এই জলীয় বাষ্পখিনিও পদাৰ্থ, বায়ুত থকা এই মিথেনখিনিও পদাৰ্থ। গতিকে এই পদাৰ্থটোত কিন্তু একাধিক মৌলৰ পৰমাণু আছে। কিন্তু একে নহয়। তাৰমানে ইয়াত একাধিক মৌল, মানে এই দুবিধ বেলেগ বেলেগ মৌলৰ পৰমাণু লগ লাগিছে। ইয়াত দুবিধ কাৰ্বন আৰু হাইড্ৰজেন, দুবিধ বেলেগ মৌলৰ পৰমাণু আছে। এনেকুৱা পদাৰ্থবিলাকক কি বুলি কোৱা হয়? যৌগিক পদাৰ্থ। কিন্তু যেতিয়া মই পানীক মানে পানীত থকা বায়ুমণ্ডলৰ জলীয় বাষ্পখিনি যেতিয়া মই চাম বিশ্লেষণ কৰি, তাত প্ৰত্যেকটোৱে কিন্তু এনেকুৱাই ওলাব। মই যেতিয়া পানীৰ জলীয় বাষ্পবোৰৰ প্ৰতিটো কণা যেতিয়া চাই যাম, চবতে কিন্তু এনেকুৱাই ওলাব। প্ৰতিটো কণাই বোলে মোৰ বায়ুমণ্ডলৰ জলীয় বাষ্পৰ 10টা কণা আছে যেনিবা জলীয় বাষ্প। মোৰ এতিয়া ৰুমটোত যেনিবা জলীয় বাষ্পৰ ধৰি ল'লোঁ 10টা বা ধৰা 100টা কণা আছে। 100টা কণাই কিন্তু কেনেকুৱা হ'ব? ভালকৈ চালে এনেকুৱাই পাওঁ। তাত বেলেগ কিবা এটা নাপাওঁ তাৰমানে মিহলি হৈ থকা। তেনেকৈ মিথেন গেছখিনি যদি চাওঁ, বায়ুমণ্ডলৰ মিথেন গেছৰখিনি যদি চাওঁ, সকলোবোৰ মিথেন গেছত এনেকুৱা কণাই পাওঁ। মানে
CH4 এনেকুৱা কণাই পাম, তাৰ লগত কিবা এটা বেলেগ নাপাওঁ তাৰমানে। গতিকে এই মিথেন বায়ুমণ্ডলৰ মিথেনটো বায়ু মিশ্ৰ পদাৰ্থ, বায়ু হৈছে মিশ্ৰ পদাৰ্থ, কিন্তু বায়ুত থকা যিকেইটা উপাদান মই কৈ আছোঁ, বায়ুৰ উপাদান বুলি কওঁতে অক্সিজেন এয়া, বায়ুৰ নাইট্ৰজেন এয়া, বায়ুমণ্ডলৰ হাইড্ৰজেন এয়া, বায়ুমণ্ডলত জলীয় বাষ্প এয়া, বায়ুমণ্ডলত থকা মিথেন এয়া। সেই পদাৰ্থবোৰ সেই পদাৰ্থবোৰক যদি মই চাওঁ আনি এটা এটাকৈ, তাৰে হাইড্ৰজেন, অক্সিজেন, নাইট্ৰজেন এইকেইটাক কি পালোঁ? মৌলিক পদাৰ্থ পালোঁ, কাৰণ সিহঁতত অকল এবিধ মৌলহে আছে, এবিধ মৌলৰে গঠিত পদাৰ্থ। কিন্তু পানী আৰু জলীয় বাষ্প আৰু মিথেনক যেতিয়া চালোঁ মই, তেতিয়া কি পালোঁ? অকল এবিধ মৌলৰ পৰমাণু নাই, তাত একাধিক মৌলৰ পৰমাণু আছে। গতিকে সেই একাধিক মৌলৰ পৰমাণুৰে গঠিত যিটো পদাৰ্থ, বিশুদ্ধ পদাৰ্থ, সেই বিশুদ্ধ পদাৰ্থক কি বুলি কোৱা হয়? যৌগিক পদাৰ্থ। বিশুদ্ধ পদাৰ্থ কি? যেতিয়া এটা পদাৰ্থত সেই কেৱল এবিধেই কিবা পদাৰ্থ থাকে, এবিধেই যেতিয়া কণা থাকিব, তেতিয়া তেনে পদাৰ্থক কি বুলি কোৱা হয়? বিশুদ্ধ পদাৰ্থ বুলি কোৱা হয়। আৰু সেই বিশুদ্ধ পদাৰ্থ দুই ধৰণৰ হ'ব পাৰে, মৌল আৰু যৌগ, মানে মৌলিক পদাৰ্থ আৰু যৌগিক পদাৰ্থ। যি পদাৰ্থত, যি বিশুদ্ধ পদাৰ্থত তাৰমানে যি বিশুদ্ধ পদাৰ্থ কেৱল এবিধ মৌলৰ পৰমাণুৰে গঠিত, তেনে বিশুদ্ধ পদাৰ্থক কি বুলি কোৱা হয়? মৌল বা মৌলিক পদাৰ্থ। আৰু যি বিশুদ্ধ পদাৰ্থৰ একাধিক মৌলৰ পৰমাণুৰে গঠিত হয়, তেনে বিশুদ্ধ পদাৰ্থক কি বুলি কোৱা হয়? যৌগিক পদাৰ্থ। একাধিক মৌলৰ পৰমাণুৰে গঠিত, মই কি কৈছোঁ? যি বিশুদ্ধ পদাৰ্থৰ কণিকাবিলাক একাধিক মৌলৰ পৰমাণুৰে গঠিত, সেই একাধিক মৌলৰ পৰমাণুৰে গঠিত যদি হয়, তেতিয়াহ'লে সেই বিশুদ্ধ পদাৰ্থটোক কি বুলি কোৱা হয়? যৌগ বা যৌগিক পদাৰ্থ। গতিকে এয়া হৈছে মৌলিক পদাৰ্থ আৰু যৌগিক পদাৰ্থৰ ধাৰণাটো। তাৰপাছত মৌলিক পদাৰ্থ বুলি কওঁতে এইখন মই পঢ়িছোঁ, চোৱাচোন। মৌল প্ৰথমতে মই কিতাপখন অকণমান 25 পেজটো পঢ়িছোঁ, যে ৰাসায়নিক সংযুতি অনুসৰি পদাৰ্থবিলাকক মৌল বা যৌগ হিচাপে শ্ৰেণীবিভাগ কৰিব পাৰি। যে 1661ত ৰবাৰ্ট বয়েল নামৰ এজন বিজ্ঞানীয়ে প্ৰথমে মৌল শব্দটো ব্যৱহাৰ কৰিছিল। দাগ মাৰি ল'বা, লাগিব, কেতিয়াবা আহিব 1 নম্বৰ প্ৰশ্নত। কি ক'লোঁ? 1661ত ৰবাৰ্ট বয়েল নামৰ এজন বিজ্ঞানীয়ে মৌল শব্দটো ব্যৱহাৰ কৰিছিল। ফ্ৰেঞ্চ ৰসায়নবিদ এণ্টইন লৰেণ্ট লেভইচিয়াৰে প্ৰথমবাৰৰ বাবে পৰীক্ষাভিত্তিক তথ্যৰ আধাৰত মৌলৰ সূত্ৰ আগবঢ়াইছিল। মৌলৰ সূত্ৰটো কোনে আগবঢ়াইছিল? এণ্টইন লৰেণ্ট লেভইচিয়াৰে আগবঢ়াইছিল। তেওঁৰ সূত্ৰমতে, মানে লেভইচিয়াৰৰ সূত্ৰমতে, মৌল হ'ল পদাৰ্থৰ মূল বা আধাৰ। মৌল হ'ল পদাৰ্থৰ মূল বা আধাৰ। কেলৈ কৈছে? ই মৌলিক পদাৰ্থই হওক বা যৌগিক পদাৰ্থই হওক, এই মৌলবিলাকেৰে গঠিত হৈছে নহয়। গতিকে মৌল পদাৰ্থৰ মূল বা আধাৰ বুলি কৈছে, মানে এই মৌলবিলাকেৰেই পদাৰ্থ গঠন হ'ব, সি মৌলিক পদাৰ্থই হওক যৌগিক পদাৰ্থই হওক। গতিকে লেভইচিয়াৰে কি কৈছে? এই মৌলসমূহেই হৈছে কি এটা মানে যি পদাৰ্থই নহওক পদাৰ্থৰ গঠনৰ আধাৰ, মানে সেইটো কৈছে। গতিকে লেভইচিয়াৰৰ সূত্ৰমতে বা তেওঁৰ সূত্ৰমতে মৌল হ'ল পদাৰ্থৰ মূল বা আধাৰ, যাক কোনো ৰাসায়নিক বিক্ৰিয়াৰ দ্বাৰা পুনৰ সৰলতৰ পদাৰ্থলৈ বিভাজিত কৰিব পৰা নাযায়। মৌলবিলাকক সাধাৰণতে 3 ভাগত ভাগ কৰা হৈছে: ধাতু, অধাতু আৰু ধাতুকল্প। এই যে এনেকুৱা মই যে ক'লোঁ 118টা যে মৌল এতিয়ালৈকে আৱিষ্কাৰ হৈছে কৈছোঁ, সেই 118টা মৌলক তাৰমানে 3টা ভাগত ভাগ কৰি পেলোৱা হৈছে। কি কি? ধাতু, অধাতু আৰু ধাতুকল্প। আচলতে শুদ্ধটো হ'ব লাগে কি? ধাতু, ধাতুকল্প, অধাতু। ধাতুকল্পখিনিৰ মাজত মানে আচলতে ধাতু আৰু অধাতু দুয়োটাৰে ধৰ্ম দেখুৱাব ইহঁতি, সেয়া হৈছে ধাতুকল্প। যিবিলাক মৌলই ধাতুৰ ধৰ্ম দেখুৱাব সি হ'ল ধাতু, যিবিলাক মৌলই অধাতুৰ ধৰ্ম দেখুৱাব সিহঁতি অধাতু, আৰু যিবিলাক মৌলই প্ৰয়োজন সাপেক্ষে ধাতুৰ নিচিনা ধৰ্ম দেখুৱাব, প্ৰয়োজন সাপেক্ষে সিহঁতি অধাতুৰ নিচিনা ধৰ্ম দেখুৱাব। দুয়োটাৰে ধৰ্ম প্ৰদৰ্শন কৰিব পাৰে, ধাতু অধাতু দুয়োটাৰে ধৰ্ম প্ৰদৰ্শন কৰিব পাৰে। তেনে মৌলসমূহক কি বুলি কোৱা হয়? ধাতুকল্প। মানে যিবোৰ মৌলৰ ধৰ্মবোৰ ধাতুৰ নিচিনা, মানে ধাতৱ ধৰ্ম প্ৰদৰ্শন কৰে, সিহঁতি হ'ল ধাতু। আৰু যিবিলাকে অধাতুৰ ধৰ্ম প্ৰদৰ্শন কৰে সিহঁতি অধাতু। আৰু যিবিলাকে ধাতু আৰু অধাতু দুয়োটাই ধৰ্ম প্ৰদৰ্শন কৰে সিহঁতক কি বুলি কোৱা হয়? ধাতুকল্প বুলি কোৱা হয়। সেয়া হৈছে যে মৌলবিলাকক সাধাৰণতে 3 ভাগত ভাগ কৰা হৈছে: ধাতু, অধাতু আৰু ধাতুকল্প।
স্বাভাৱিকতে ধাতুবোৰে তলৰ ধৰ্মবোৰৰ কিছুমান বা আটাইবোৰে প্ৰদৰ্শন কৰে। এতিয়া ধাতুৰ ধৰ্মসমূহ একদম আহি থকা প্ৰশ্ন। মৌলসমূহ কেইটা ভাগত ভাগ কৰা হৈছে? 3টা ভাগত। এটা প্ৰশ্ন, মৌল শব্দটো কোনে ব্যৱহাৰ কৰিছিলে? ৰবাৰ্ট বয়লে ব্যৱহাৰ কৰিছিলে 1661ত। তাৰপাছতে মৌল হৈছে পদাৰ্থৰ আধাৰ। সি মৌলিক পদাৰ্থই হওক যৌগিক পদাৰ্থই হওক, পদাৰ্থৰ আধাৰ হৈছে মৌল। কোনে কথাষাৰ কৈছিলে? লেভয়ছিয়াৰে কৈছিলে। গতিকে এণ্টইন লৰেণ্ট লেভয়ছিয়াৰে কৈছিলে। তাৰপাছতে মৌলসমূহক বিভাজিত কৰিলে সৰলতম অৱস্থালৈ নিব নোৱাৰি, এই কথাটোও কোনে কৈছিলে? লেভয়ছিয়াৰে কৈছিলে। আৰু মৌলসমূহক কেইটা ভাগত ভাগ কৰা হয়? 3টা ভাগত, ধাতু, ধাতুকল্প আৰু অধাতু। এতিয়া ধাতুৰ ধৰ্মসমূহ কি? একদম আহি থকা প্ৰশ্ন। এইখিনিতে আৰু পঢ়িব লাগে, তাৰমানে আচল বুজাবলগীয়াটো মই ক'লোৱে। এতিয়া মই কিতাপখন অকণ পঢ়ি দিছোঁ, অকণ মন দি চাবা। যে স্বাভাৱিকতে ধাতুবোৰে তলৰ ধৰ্মসমূহ বা ধাতুবোৰৰ কিছুমান বা আটাইবোৰে প্ৰদৰ্শন কৰে। ধাতুবোৰৰ দ্যুতি আছে, মানে চিকমিকনি আছে। ধাতুৰ এটা ধাতৱ দ্যুতি থাকে, চিকমিকনি এটা থাকে। দ্যুতি মানে কি? চিকমিকনি থাকিব। যে ধাতুবোৰৰ ৰং ৰূপালী, বগা, ধূসৰ বা সোণালী হালধীয়া হ'ব পাৰে। ধাতুবোৰ তাপ আৰু বিদ্যুতৰ সুপৰিবাহী। ধাতুৰ মাজেদি তাপ আৰু বিদ্যুৎ পৰিবহণ হ'ব পাৰে, তাৰমানে কথাটো সেইটো কৈছে। যে ধাতুবোৰৰ নমনীয়তা গুণ আছে। ধাতুবোৰৰ নমনীয়তা গুণ আছে। নমনীয়তা মানে কি বুলি আহিব? নমনীয়তা বুলিলে কি বুজায়? এইটো প্ৰশ্ন আকৌ, দাগ মাৰি থবা। এইটো এটা বেলেগ এটা প্ৰশ্ন। ধৰ্মখিনিততো পঢ়িয়ে আছোঁ, তাৰ লগত 1 নম্বৰ প্ৰশ্ন কি আহিব পাৰে? ধাতুৰ নমনীয়তা বুলিলে কি বুজা? ধাতুৰ নমনীয়তা মানে কি? টানি তাঁৰ বা শলালৈ পৰিৱৰ্তন কৰিব পাৰি। মানুহে ধাতু এটা কি কৰিব পাৰি? টানি তাঁৰ বনাই পেলাব পাৰি, দীঘল তাঁৰ বনাই পেলাব পাৰে। ধাতুৰ সেই ধৰ্মটোক কি বুলি কোৱা হয়? নমনীয়তা বুলি কোৱা হয়। তাৰপাছতে কি হ'লে? ধাতুবোৰ ঘাত সহনশীল। গতিকে সেইটো এটা প্ৰশ্ন। ঘাত সহনশীল বুলিলে কি বুজা? ধাতুবোৰক কি কৰে? হাতুৰিৰে যদি আমি পিটি থাকোঁ বা কিবা লোহা কিবা গধুৰ বস্তু এটা যদি পিটি থাকোঁ, সি পাতলে পৰিৱৰ্তন হ'ব পাৰে। একদম পাত আৰু একদম পাত, মানে থালকণ পাত হৈ যাব মানে। সেয়া হৈছে কি? ধাতুৰ সহনশীলতা। যে ধাতুবোৰক কোবালে সোণালী শব্দ কৰে। গতিকে ধাতু এটাক যদি মই কোবাই দিওঁ, তেতিয়াহ'লে সি কি হ'ব? যদি এনেকৈ কোবাই দিওঁ, তেতিয়াহ'লে সি কি হ'ব? টিং টিং শব্দ কৰিব। সেয়াই হৈছে কি? সোণালী শব্দ। গতিকে এয়া হৈছে ধাতুৰ ধৰ্ম। 6টা ধৰ্ম ক'লে। যে ধাতুবোৰৰ ধাতৱ দ্যুতি থাকে, মানে এটা চিকমিকনি থাকে। ধাতুবোৰৰ ৰং ৰূপালী, সোণালী, বগা বা ধূসৰ হ'ব পাৰে। ধাতুবোৰ তাপ আৰু বিদ্যুতৰ সুপৰিবাহী। ধাতুৰ নমনীয়তা গুণ থাকে। টানি পেলাই তেনেকৈ অকল লিখি থৈ আহিলে নহ'ব দেই, বেকেটৰ ভিতৰত থকাটো বেকেটটো আঁতৰাই লিখিব লাগিব। মানে ধাতুৰ নমনীয়তা গুণ থাকে, অৰ্থাৎ তাক টানি তাঁৰলৈ পৰিৱৰ্তন কৰিব পাৰি। ধাতু তাৰপিছত 4 নম্বৰ ধৰ্ম কি? 5 নম্বৰ ধৰ্ম কি আহিলে? ধাতুবোৰ হৈছে ঘাত সহনশীল, অৰ্থাৎ ধাতুক কোবালে বা পিটি তাক কি কৰিব পাৰি? পাতল চেপেটা পাত বনাই পেলাব পাৰি। তাৰপাছতে আহিলে ধাতুবিলাকৰ কি থাকে? এটা কোবাই দিলে সোণালী শব্দ কৰে বা টিং টিং শব্দ কৰে। বজালে তাক টিং টিং শব্দ কৰিব। এয়া হ'ল ধৰ্ম। একদম আহি থকা প্ৰশ্ন। তাৰমানে 2 দিছে বুলিকে 2টা লিখি নাহিবা আকৌ, মই বাৰে বাৰে কৈছোঁ। গোটেইকেইটা ধৰ্মই লিখি আহিব লাগিব দেই। 1-2টাহে শব্দ, গতিকে গোটেইকেইটা ধৰ্মই লিখি আহিব লাগিব। তাৰপিছত ধাতুৰ উদাহৰণ হ'ল সোণ, ৰূপ, তাম, লু, ছডিয়াম, পটাছিয়াম ইত্যাদি। এইখিনিতে মই লিখা ধাতুকেইটা হৈছে কি? এইকেইটা: কপাৰ, আইৰণ, মেগনেছিয়াম। সোণ, ৰূপ, তাম, এয়া তাম লিখিছোঁ, এয়া হ'ল তাম, এয়া লু আইৰণ, এয়া মেগনেছিয়াম। তাৰ লগতে তোমালোকক কি ক'লে? সোণ, ৰূপ, তাম, লু, ছডিয়াম, পটাছিয়াম এইবিলাক তাৰমানে ইত্যাদি। গতিকে অকণমান মুখস্থ হ'ব লাগিব ধাতুৰ কেইটামানৰ উদাহৰণ। যে পাৰা, একদম দাগ মাৰি থ'ব, একদম আহি থকা। পাৰা এনে এবিধ একমাত্ৰ ধাতু। ধাতুবোৰ সাধাৰণতে গোটা অৱস্থাত থাকে। আকৌ ধাতুবোৰ সাধাৰণতে কি অৱস্থাত থাকে? গোটা অৱস্থাত থাকে। এতিয়া সাধাৰণতে বুলি কওঁতে তাৰমানে তাত মই আগতেই কৈছোঁ, সাধাৰণতে শব্দটো মই এনেই নিলিখোঁ। আকৌ সাধাৰণতে বুলি কওঁতে তাত কিবা এটা ব্যতিক্ৰম থাকিব লাগিব, তেতিয়াহে মই সাধাৰণতে। এনেই ভাল লাগিবলৈ বাক্যটোত মই সাধাৰণতে লগোৱা নাই। যে ধাতুবোৰ সাধাৰণতে গোটা অৱস্থাত থাকে, মানে কি? সৰহখিনি ধাতু গোটা অৱস্থাত থাকে, তাৰ মাজত কেতিয়াবা কিবা ব্যতিক্ৰমো থাকিব পাৰে। ব্যতিক্ৰমটো কি দিছে? পাৰা এনে এবিধ একমাত্ৰ ধাতু যি সাধাৰণ উষ্ণতাত তৰল অৱস্থাত থাকে। একদম 1 নম্বৰ আহি থকা এটা প্ৰশ্ন। এটা তৰল ধাতুৰ নাম লিখা। তৰল ধাতুটোৰ নাম কি? পাৰা।
তাৰপাছতে আহিছে যে অধাতুবোৰে ধাতুৰ শেষ হ'ল, আকৌ ধাতুৰ কথাখিনি শেষ হ'ল। এইবাৰ পঢ়িবলৈ গৈছোঁ অধাতু, যে অধাতুবোৰে সাধাৰণতে তলত উল্লেখ কৰা কিছুমান বা আটাইবোৰ ধৰ্ম প্ৰদৰ্শন কৰে। সেইখিনিতে প্ৰশ্নটো হৈছে কি, অধাতুৰ ধৰ্মসমূহ লিখা। যে অধাতুবোৰে বিভিন্ন ৰং দেখুৱায়, নিৰ্দিষ্ট কোনো ৰং নাথাকে তাৰমানে অধাতুৰ। যে অধাতুবোৰ তাপ আৰু বিদ্যুতৰ পৰিবাহী নহয়। অধাতুবোৰ তাপ আৰু যেনেকৈ ধাতুবোৰ তাপ আৰু বিদ্যুতৰ সুপৰিবাহী কৈছিলে, অধাতুবোৰ সাধাৰণতে তাপ আৰু বিদ্যুতৰ পৰিবাহী নহয়। সাধাৰণতে শব্দটো লগাইছোঁ কাৰণ কাৰ্বনৰ যিটো গ্ৰেফাইট ৰূপ আছে সি কিন্তু বিদ্যুতৰ সুপৰিবাহী। আকৌ কাৰ্বন কিন্তু অধাতু, এই যে কাৰ্বন লিখিছোঁ, কাৰ্বনৰ বিভিন্ন ধৰণে থাকে। কয়লা যে আমি কয়লা নিশ্চয় জ্বলোৱা দেখিছা, কয়লা। তাৰপিছত এলান্ধু মানে আমাৰ এই চাকিটো জ্বলালে যিটো, চাকিটো নহয় সেইটো চুটহে, এই মকৰা জালত যে ক'লা ক'লা লাগেগৈ গৈ পেলাই, যদি তলত আমি চাকি এটা জ্বলাই থওঁ, মকৰা জালখিনি আঁতৰাইলে তাৰপৰা ক'লা ক'লা ওলায়। তেনেকৈ চাকিটো আগৰ শলিতাডালৰ আগৰ যিটো ক'লা সেইখিনি এলান্ধু তাৰমানে। কয়লা, এলান্ধু, তাৰপাছত হীৰা শব্দটো শুনিছা নিশ্চয়। আৰু আছিলে গ্ৰেফাইট মানে তোমালোকে কাঠ পেঞ্চিলডালৰ ভিতৰৰ যিটো অংশ, ক'লা অংশ যিটোৱে লিখা তোমালোকে, সেয়া হৈছে গ্ৰেফাইট। এই কাৰ্বন হৈছে এবিধ অধাতু, কিন্তু কাৰ্বনৰ যিটো মই গ্ৰেফাইট অৱস্থা কৈছোঁ, সেই গ্ৰেফাইট অৱস্থাটো কিন্তু বিদ্যুতৰ পৰিবাহী। আকৌ সেইকাৰণে মই বাক্যটো কি কৈছোঁ, কিতাপৰ বাক্যটোৰ পৰা মই অকণ সলাই দিছোঁ যে অধাতুবোৰ তাপ আৰু বিদ্যুতৰ পৰিবাহী নহয় বুলি কিতাপত আছে। মই তাত কি লগাইছোঁ, অধাতুবোৰ সাধাৰণতে তাপ আৰু বিদ্যুতৰ পৰিবাহী নহয়। তাৰমানে কি হ'ল, ক'ৰবাত ব্যতিক্ৰম আছে। তাৰমানে সাধাৰণতে বুলি কওঁতে মানে চববোৰ নহয়, তাৰমানে ক'ৰবাত কিবা এটা বেলেগ এটা থাকিব পাৰে, তাৰমানে সেইটো বুজাইছোঁ। যে অধাতুবোৰৰ দ্যুতি, সোণাদি বা ঘাত সহনশীলতা গুণ নাই, এইবোৰ এনেকৈ লিখি থৈ নাহিবা। তাৰমানে এটা বেলেগ কৰিলোঁ যে অধাতুবোৰত তাহাঁতৰ কোনো চিকমিকনি নাই। 2 নম্বৰত কি লিখিলোঁ, অধাতুবোৰ বজালে শব্দ নকৰে, অধাতুবোৰ ঘাত সহনশীল নহয় বা নমনীয়ও নহয়। সেই ওপৰৰ ধাতুৰ গোটাকেইটা লিখি থৈ আহিলেও হ'ব। তাৰমানে এনেকৈ এসোপা একেলগে গোটেইখিনি কৰি দিলে, একেলগে নিলিখোঁ, আকৌ চব ভাগ কৰি লিখিম আকৌ। আৰু ধাতুবোৰ সাধাৰণতে কি অৱস্থাত থাকে, গেছীয় অৱস্থাত থাকে। কিতাপত নাই একদম। মই ধাতুবোৰত কি ক'লোঁ, ধাতুবোৰ সাধাৰণতে গোটা অৱস্থাত থাকে। তাৰে ভিতৰত তৰল ধাতু হৈছে কি, পাৰা। অধাতুবোৰৰ ধৰ্মত মই কি কৈছোঁ, অধাতুবোৰ সাধাৰণতে গেছীয় অৱস্থাত থাকে। তাৰপিছত বাকীখিনি যে অধাতুবোৰ তাপ আৰু বিদ্যুতৰ পৰিবাহী নহয়, সাধাৰণতে তাপ আৰু বিদ্যুতৰ পৰিবাহী নহয় বুলি কৈছোঁ। অধাতুবোৰে বিভিন্ন ৰং দেখুৱায়, অধাতুবোৰৰ কোনো চিকমিকনি নাথাকে, অধাতুবোৰ বজালে শব্দ নকৰে। তাৰপাছত অধাতুবোৰ ঘাত সহনশীল নহয়, অধাতুবোৰ নমনীয়ও নহয়। মানে ইহঁতক টানি দীঘল কৰি পেলাব নোৱাৰি, ইহঁতক পিটি চেপেটাও কৰি পেলাব নোৱাৰি। এই ধৰণৰ মানে এনেকৈ মাত্ৰ ইয়াত 3টা গুটিহে 3টা পইণ্ট দেখুৱাইছে। 3টা পইণ্ট নহয়, তাৰমানে ভাগ কৰি 6টামান পইণ্ট লিখিব মানে এই ধাতুটোৰ নিচিনাকৈ। তাৰ লগত মই ধাতুত প্ৰথম ধৰ্ম কি ক'লোঁ, কিতাপত ধাতুবোৰত দ্যুতি আছে কৈছে, মই তাৰ আগত এটা পইণ্ট কি লগাইছোঁ যে ধাতুবোৰ সাধাৰণতে কঠিন অৱস্থাত থাকে বা গোটা অৱস্থাত থাকে। অধাতুৰ প্ৰথম ধৰ্ম কি কৈছোঁ, অধাতুবোৰ সাধাৰণতে গেছীয় অৱস্থাত থাকে। তাৰপাছতে অধাতুৰ উদাহৰণ হৈছে কি, হাইড্ৰজেন, অক্সিজেন, আয়ডিন, কাৰ্বন, ব্ৰমিন, ক্লৰিন ইত্যাদি। এইখিনি তাৰমানে ক্লৰিন, হাইড্ৰজেন, অক্সিজেন, নাইট্ৰজেন, ছালফাৰ, ব্ৰমিন এইবোৰ হৈছে কি অধাতু। যে কিছুমান মৌলৰ ধৰ্ম ধাতু আৰু অধাতুৰ মাজতে থাকে, এইবোৰক ধাতুকল্প বোলে। এনেকৈ বাক্যটো নিলিখোঁ, কি বুলি লিখিম, যিবোৰ মৌলৰ ধৰ্ম ধাতু আৰু অধাতুৰ মাজত থাকে তেনে মৌলকে কি বুলি কোৱা হয়, ধাতুকল্প বোলে। এইবোৰক বুলি নিলিখোঁ, তাৰমানে এইবোৰকৰ ঠাইত কি লিখিলোঁ, তেনে মৌলসমূহক কি বুলি কোৱা হয়, ধাতুকল্প বোলে। মানে যিবোৰ মৌলৰ ধৰ্ম, কিছুমানৰ ঠাইত মই কি লিখিছোঁ, যিবোৰ মৌলৰ ধৰ্ম ধাতু আৰু অধাতুৰ মাজতে থাকে তেনেবোৰ মৌলক ধাতুকল্প বোলে। এইবোৰকৰ ঠাইত মই কি লিখিছোঁ, তেনেবোৰ মৌলক ধাতুকল্প বোলে। উদাহৰণ কি দিছে, বৰণ, চিলিকন, জাৰ্মেনিয়াম ইত্যাদি। একদম লাগিব, একদম 10লৈকে লাগিব, এইখিনি 10লৈকে লাগিব। গতিকে বৰণ, চিলিকন, জাৰ্মেনিয়াম, এই তোমাৰ কিতাপত এতিয়ালৈ 3টা দিছে, আমি 10ত গৈ আৰু কেইটা আছে পঢ়িমগৈ। গতিকে বৰণ, চিলিকন, জাৰ্মেনিয়াম ইত্যাদি হৈছে কি ধাতুকল্প। তাৰমানে বৰণে মন গ'লে ধাতুৰ নিচিনা ধৰ্ম দেখুৱাব, মন গ'লে কি দেখুৱাব, অধাতুৰ নিচিনা ধৰ্ম দেখুৱায়। গতিকে বৰণ, চিলিকন, জাৰ্মেনিয়াম এই ধাতুকেইটাক কি বুলি, এইকেইটা মৌলক কি বুলি কোৱা হয়, ধাতুকল্প বুলি কোৱা হয়।
তাৰপাছতে আহিছে যে বৰ্তমান আৱিষ্কৃত মৌলৰ সংখ্যা, সেই বাকচটো পঢ়িছোঁ দেই অধিক জানিবৰ বাবে, একদম লাগিব আকৌ। বৰ্তমান আৱিষ্কৃত মৌলৰ সংখ্যা 100তকৈও অধিক। 92টা মৌল প্ৰাকৃতিক আৰু বাকীবিলাক মানুহে কৃত্ৰিমভাৱে প্ৰস্তুত কৰিছে। এতিয়া কিতাপত 92টা দিছে, মই জনাত এইটো 96টা মৌল প্ৰাকৃতিক আৰু বাকীখিনি মানে এতিয়ালৈকে কি হৈছে 118টা মৌল বুলি কৈছোঁ নহয়, 118টা মৌল আৱিষ্কাৰ হৈছে। বেছিভাগ মৌলই গোটা বা কঠিন, বেছিভাগ মৌলই গোটা বা কঠিন, তাৰমানে ধাতু মৌলৰ সংখ্যা, মই যে ক'লোঁ ধাতুবোৰ সাধাৰণতে গোটা অৱস্থাত থাকে কৈছিলোঁ নহয়, আকৌ তোমাক কৈছে বেছিভাগ মৌলই গোটা বা কঠিন, তাৰমানে প্ৰকৃতিত ধাতৱ মৌলৰ সংখ্যাই বা ধাতুৰ সংখ্যাই বেছি, অধাতুতকৈ বেছি তাৰমানে। তাৰপিছত সাধাৰণ উষ্ণতাত 11টা মৌল গেছীয়, সাধাৰণ উষ্ণতাত একদম আহি থকা এটা প্ৰশ্ন। এই বাকচটো কিন্তু একদম লাগিবই লাগিব আকৌ দেই। সৰহখিনি মৌল কি বুলি ক'লে গোটা অৱস্থাত থাকে, অৰ্থাৎ সৰহখিনি মৌল ধাতু মৌল। তাৰপিছত কি ক'লে সাধাৰণ উষ্ণতা, যিটো আমাৰ সাধাৰণ উষ্ণতা বুলি মানে আমাৰ ৰুমটোৰ এতিয়া যিটো উষ্ণতা, সেই উষ্ণতাটো মানে সাধাৰণ উষ্ণতা। তেনেকুৱা সাধাৰণ উষ্ণতাত 11টা মৌল কি অৱস্থাত থাকে, গেছীয় অৱস্থাত থাকে। 2টা মৌল সাধাৰণ উষ্ণতাত তৰল, 2টা মৌল সাধাৰণ উষ্ণতাত তৰল, সেইকেইটা হৈছে কি মাৰ্কিউৰি আৰু ব্ৰমিন। মাৰ্কিউৰি মানে পাৰা, মাৰ্কিউৰি মানে কি আমি পাই আহিলোঁ, পাৰা এনে এবিধ একমাত্ৰ ধাতু যি সাধাৰণ উষ্ণতাত তৰল অৱস্থাত থাকে। মাৰ্কিউৰি হৈছে ধাতু, মাৰ্কিউৰি মানে পাৰা, পাৰা হৈছে এটা ধাতু যি একমাত্ৰ ধাতু যি সাধাৰণ উষ্ণতাত তৰল অৱস্থাত, আৰু ব্ৰমিন হৈছে একমাত্ৰ অধাতু যি সাধাৰণ উষ্ণতাত তৰল অৱস্থাত থাকে। মানে এটা তৰল ধাতুৰ নাম বুলি ক'লে মাৰ্কিউৰি বা পাৰা, মাৰ্কিউৰিটো ইংৰাজী শব্দ, পাৰাটো অসমীয়া। আৰু এটা তৰল অধাতুৰ নাম লিখা বুলি ক'লে কি লিখিবা, ব্ৰমিন। গতিকে সাধাৰণ, আকৌ তোমাৰ প্ৰশ্নটো আকৌ কি হ'ব পাৰে, সাধাৰণ উষ্ণতাত তৰল অৱস্থাত থকা দুটা মৌলৰ নাম কি, মাৰ্কিউৰি বা পাৰা আৰু ব্ৰমিন। কিন্তু মাৰ্কিউৰি হৈছে কি ধাতু মৌল আৰু ব্ৰমিন হৈছে কি অধাতু মৌল। যে গেলিয়াম আৰু চিজিয়াম মৌল দুয়োটা, গেলিয়াম আৰু চিজিয়াম মৌল দুয়োটা সাধাৰণ উষ্ণতাতকৈ সামান্য উচ্চ উষ্ণতাত সি তৰল হৈ পৰে, মানে তৰললৈ পৰিৱৰ্তন হয়। মানে গেলিয়াম চিজিয়াম মৌল দুটা সাধাৰণ উষ্ণতাতকৈ সামান্য উচ্চ উষ্ণতাত, সিহঁতি এনে কঠিন অৱস্থাত থাকে, কিন্তু অকণমান গৰম কৰি দিলে সিহঁতি কি হৈ যায়, তৰল হৈ যায়। মানে সিহঁতক গলনাংক উতলাংক পঢ়িছিলোঁ আকৌ, যি নিম্নতম উষ্ণতাত এটা কঠিন পদাৰ্থ গলিবলৈ আৰম্ভ কৰে সেয়া আছিলে গলনাংক। উতলাংক কি আছিলে, যি নিম্নতম উষ্ণতাত এটা তৰল পদাৰ্থ উতলিবলৈ আৰম্ভ কৰে সেয়া হ'ল উতলাংক। গতিকে কৈছে চিজিয়াম আৰু গেলিয়ামৰ গলনাংক তাৰমানে একদম কম, যাক অকণমান গৰম কৰি দিলে কি হয়, সি তৰল অৱস্থালৈ যায়। গতিকে তাৰ অকণমান উচ্চ উষ্ণতাত কি দিছে, 303 কেলভিন দিছে। 303 কেলভিন উষ্ণতালৈ যদি তাক লৈ যোৱা হয় তেতিয়া সি কি হয়, তৰল অৱস্থালৈ পৰিৱৰ্তন হয়। মানে এনেকুৱা দুটা ধাতুৰ একদম টেনতো আহে দেই, এইটো এনেকুৱা দুটা মৌলৰ নাম লিখা যাৰ গলনাংক তেনেই কম। গতিকে সেয়া হৈছে কি গেলিয়াম আৰু চিজিয়াম। গতিকে এইখিনি আজি পঢ়িলোঁ মৌলৰ বিষয়ে। ইয়াৰ নেক্সট ক্লাছত মই তোমালোকক যৌগৰ বিষয়ে বুজাবলৈ যত্ন কৰিম। মানে যৌগৰ এটা কাৰ্যকলাপ আছে, সেইটো অকণ বুজিব লাগিব। এতিয়া মৌল এইখিনিতে পালা কি তেতিয়াহ'লে পেজ নম্বৰ 25ত আমি কি পঢ়িলোঁ, পেজ নম্বৰ 25ত কি বিশুদ্ধ পদাৰ্থ কেই প্ৰকাৰ, 2 প্ৰকাৰৰ মৌল আৰু যৌগ। মৌল বুলি ক'লে বা মৌলিক পদাৰ্থ কি, যি বিশুদ্ধ পদাৰ্থত কেৱল এবিধ মৌলৰ পৰমাণুৰে গঠিত হয়, এবিধ মৌলৰ পৰমাণুৰে গঠিত হয়, তেনে পদাৰ্থক মৌল বা মৌলিক পদাৰ্থ বুলি কোৱা হয়। আৰু যি বিশুদ্ধ পদাৰ্থৰ একাধিক মৌলৰ পৰমাণুৰে গঠিত হয়, তেনে বিশুদ্ধ পদাৰ্থক কি বুলি কোৱা হয়, যৌগিক পদাৰ্থ বা যৌগ বুলি কোৱা হয়। মৌলসমূহক, মৌল শব্দটো কোনে প্ৰথমতে ব্যৱহাৰ কৰিছিল, 1661ত ৰবাৰ্ট বয়লে ব্যৱহাৰ কৰিছিলে। আৰু এই লেভয়ছিয়াৰে কি কৰিছিলে, যে মৌলৰ তথ্য মানে পৰীক্ষাভিত্তিক তথ্য আৰু মৌলৰ সূত্ৰ আগবঢ়াইছিলে। গতিকে মৌলক কি বুলি কৈছিলে লেভয়ছিয়াৰে, পদাৰ্থৰ আধাৰ বুলি কৈছিলে, পদাৰ্থৰ আধাৰ বুলি কৈছিলে।
আৰু এই মৌলসমূহকে কেইটা ভাগত ভাগ কৰা হৈছে ধাতু ধাতুকল্প আৰু অধাতু গতিকে ধাতুৰ ধৰ্ম বুলিলে কি বুজা বা ধাতুৰ ধৰ্মসমূহ কি তাৰপাছতে আহিলে অধাতুৰ ধৰ্মসমূহ কি তাৰপৰা ধাতুকল্প বুলিলে কি বুজা তাৰপাছতে আহিলে তৰল ধাতু এটাৰ নাম লিখা তৰল অধাতু এটাৰ নাম লিখা সাধাৰণ উষ্ণতাত গেছীয় অৱস্থাত থকা মৌলকেইটা তাৰপাছতে আহিলে সাধাৰণ উষ্ণতাত তৰল অৱস্থাত থকা দুটা ধাতুৰ নাম দুটা মৌলৰ নাম লিখা তৰল অৱস্থাত থকা ধাতুটোৰ নাম কি তৰল অৱস্থাত থকা অধাতুটোৰ নাম কি এই ধৰণৰ প্ৰশ্ন গোটা মানে বেছিভাগ মৌল হ'ল গোটা মানে বেছিভাগ মৌলৰে ভৌতিক অৱস্থা কেনেকুৱা বেছিভাগ মৌলৰ ভৌতিক অৱস্থা হৈছে গোটা গতিকে প্ৰকৃতিত কি মৌলৰ সংখ্যা বেছি ধাতু মৌলৰ সংখ্যা বেছি গতিকে এই ধৰণৰ এইবোৰ হৈছে প্ৰশ্ন এইখিনি প্ৰশ্ন এই প্ৰশ্নখিনি এই যেনেকৈ কৈ গ'লোঁ তাৰমানে মই এইখিনি বা একদম এটা এটাকৈ মই পঢ়িও দিলোঁ তোমালোকক দেখিছা ন গতিকে যেনেধৰণে কৈ গ'লোঁ যোনখিনি মই প্ৰশ্ন ক'লোঁ সেই প্ৰশ্নকেইটা উলিয়াই পেলাই তোমালোকে লিখি পেলাবা ইয়াৰ নেক্সট ক্লাছত মই তোমালোকক কি পঢ়াবলৈ চেষ্টা কৰিম যৌগৰ বিষয়ে পঢ়াবলৈ চেষ্টা কৰিম